বিজনীৰ উলুবাৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন। আজি উলুবাৰী শাখাৰ ছাত্ৰ সন্থাৰ লগতে ডক্টৰ নীলাঞ্জনা দীপক দাস ডেণ্টেল সলিউশ্যনৰ আৰু গুৱাহাটী GNRCৰ সহযোগত উলুবাৰীত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে। আজিৰ এই বিনামূলীয়া চিকিৎসা শিবিৰত 130 গৰাকী লোকক চিকিৎসা সেৱা প্ৰদান কৰা হয়। আজিৰ এই চিকিৎসা শিবিৰত উপস্থিত থাকে সদৌ চিৰাং জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি সৌৰভজ্যোতি সূত্ৰধৰ, উলুবাৰী ছাত্ৰ সন্থাৰ সভাপতি বিকাশ দেৱনাথ, উলুবাৰী ছাত্ৰ সন্থাৰ সম্পাদক উদ্ধৱ নাথৰ লগতে সন্থাৰ কাৰ্যকৰ্তা আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। শাখা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী GNRC হস্পিটেলৰ সহযোগত আমি আজি এটা বিনামূলীয়া চিকিৎসা শিবিৰ কেন্দ্ৰ আয়োজন কৰিছোঁ। আচলতে বৃহত্তৰ উলুবাৰী অঞ্চল এটা আপোনালোক সকলোৱে গম পায় যে গাঁৱলীয়া এটা অঞ্চল। এই অঞ্চলৰ ৰাইজসকলৰ কিছুমান বিভিন্ন ধৰণৰ ৰোগ আদি হৈ থাকিলে তেওঁলোকৰ আচলতে টকাৰ অভাৱত ভাল ট্ৰিটমেণ্ট লোৱাত আচলতে অসুবিধা হয়। সেইকাৰণে আমি ছাত্ৰ সন্থাই GNRC হস্পিটেল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ইয়াত আচলতে GNRCৰ সন্মানীয় ডক্টৰসকলক অনাৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু আজি এই উলুবাৰী অঞ্চলত GNRC হস্পিটেলৰ সন্মানীয় ডক্টৰসকল আহিছে, তেওঁলোকৰ ষ্টাফ আহিছে। আমি বিচাৰিছোঁ এই উলুবাৰী অঞ্চলত টকাৰ অভাৱত যাতে কোনোৱে আচলতে ৰোগত যাতে থাকিবলগীয়া নহয়, কাৰো যাতে বেমাৰ আজাৰত যাতে মৃত্যুবৰণ কৰিবলগীয়া নহয়। সেইকাৰণে আমি উলুবাৰী শাখা ছাত্ৰ সন্থাই ইয়াত বিনামূলীয়াকৈ ট্ৰিটমেণ্ট দিয়াৰ কাৰণে GNRC হস্পিটেলৰ সহযোগত ইয়াত কেম্প আয়োজন কৰিছোঁ। আৰু আমি বিচাৰিছোঁ ৰাইজৰ উপকাৰ হওক, ৰাইজৰ সহায় সহযোগ হওক, আৰু ৰাইজৰ যাতে কাৰোৱে যাতে বেমাৰ আজাৰত ভুগি থাকিবলগীয়া নহয়, সকলোৱে যাতে আচলতে ভাল ট্ৰিটমেণ্ট পায় আৰু ভাল ট্ৰিটমেণ্ট পাই যাতে কাৰোৰে বেমাৰ আজাৰ নহয়, তেনেকুৱা এটা পৰিৱেশ আমি উলুবাৰীত বিচাৰোঁ। সেইকাৰণে আচলতে উলুবাৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ এই কেম্পটো আমি আয়োজন কৰিছোঁ।